লখিমপুৰত প্ৰতিকূল বতৰকো নেওচি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বানপীড়িত এলেকা পৰিদৰ্শন লখিমপুৰ জিলাৰ নাওবৈছা বিধানসভা সমষ্টিৰ ৰামতলা নগৰ গাঁৱত চিগা মথাউৰিৰ লগতে ৰঙানদী বিধানসভা সমষ্টি ৫ নং আৰু বৰবিল অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত এলেকাৰ ৰাইজক এককালীন সাহায্য ঘোষণা কৰে বৰষুণত তিতি আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত লোকৰ দুখ দুৰ্দশা বুজ লৈ আৰু অতি সোনকালে সমস্যাসমূহ দূৰ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে তেওঁ লগতে কয় যে অতি সোনকালে চিগা মথাউৰি পুনৰ নিৰ্মাণ কৰা আৰু আবদ্ধ পানীসমূহ ওলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা মন্ত্ৰী কেশৱ মহন্ত মন্ত্ৰী ৰনোজ পেগু বিধায়ক মানৱ ডেকা বিধায়ক অমিয় কুমাৰ ভূঞাৰ লগতে জিলা বিজেপিৰ বিষয়ববীয়াসকল আহিব কিন্তু নেপকো থকাৰ কাৰণে এটা পৰ্যায়লৈকে পানীটো তেওঁলোকে ৰিজাৰ্ভত ৰাখে আজি মই তেওঁলোকক সেইটোৱে কৈছো যে ৰিজাৰ্ভটো বহুত ডাঙৰ হ'ব দি একেলগে যদি এৰি দিয়ে সেইটো এটা ডাঙৰ জলবোমা টাইপ হৈ যায় এই বিষয়টো তেওঁলোকৰ লগত আৰু অলপ সিৰিয়াসলি পাতিম 2017-18 এনেকুৱা হওঁতে মই নিজে আহিছিলো নেপকোটো গৈছিলো যোৱা কেইবছৰমান ভালে আছিলে এইবাৰ আকৌ এটা পৰিবেশ হ'ল আমি আলোচনা কৰি তাৰ সমাধান এটা উলিয়াব যত্ন কৰিম লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য